देखिए ये ऑफिस है, ये है प्रार्थी श्री जूता पुष्पांजलि कुमारी बोरो। আমি 12 কোটি টকাৰ এটা মিনি ষ্টেডিয়াম ইতিমধ্যে নিৰ্মাণ কৰি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আমি মে মাহত এই যেটো মিনি ষ্টেডিয়াম আছে আমি আনুষ্ঠানিকভাৱে মুকলি কৰিম। আৰু দুৰ্গা মন্দিৰৰো তেনেধৰণে উন্নয়নৰ ব্যৱস্থা হৈছে, বিভিন্ন ক্ষেত্ৰত ব্যৱস্থা লোৱা হৈছে আৰু এই মন্দিৰটি ব্লকৰ জৰিয়তে প্ৰায় 4.5 লাখ টকা ইয়াত দিছো। ফ্লৰটো কৰিব পৰা নাই। আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি যেহেতু ইয়াত উপস্থিত হৈছে, আজি ইয়াতে অহাৰ বাবে ময়ো এই অঞ্চলৰ বিধায়ক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সদায় পাওঁ, আপোনালোকক কোৱাৰ প্ৰয়োজন নাই। আমি আজি ৰাজ্যিক সভাপতি আৰু এগৰাকী বলিষ্ঠ সংসদ, যিগৰাকী সংসদে আমাৰ অসমৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাকক লৈ দিল্লীত মাত মাতি আহি আছে, সেইজন সংসদে আজি আমাৰ ঘৰত উপস্থিত। গতিকে তেখেতে আপোনালোকক নিশ্চয় গোটেই কথাখিনি ক'ব। মই এইখিনি কথা কৈ আপোনালোক সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰি আৰু আমাৰ পুষ্পাঞ্জলি কুমাৰী বড়ো ডাঙৰীয়ানী ইতিমধ্যে মই বিভিন্ন স্থানত গৈছোঁ। আমি জয়যুক্ত হোৱাৰ কাৰণে চিন্তা কৰিব নালাগে। ইতিমধ্যে পুষ্পাঞ্জলি কুমাৰী বড়ো ডাঙৰীয়ানী ইতিমধ্যে জয়ী হোৱা বুলি আমি ক'বই পাৰোঁ, কিন্তু আনুষ্ঠানিকভাৱে ক'ব নোৱাৰোঁ। আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে আপোনৰ আমাৰ ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ পশ্চিম গুৱাহাটীৰ সন্মানীয় বিধায়ক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ মোৰ জ্যেষ্ঠ ভাতৃপতি মাননীয় ৰমেন নাৰায়ণ কলিতা ডাঙৰীয়া, আমাৰ দক্ষিণ কামৰূপ জিলাৰ সন্মানীয় সভাপতি, আমাৰ বিজেপিৰ সভাপতি মাননীয় অঞ্জন গোস্বামী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ পলাশবাৰী ৱেষ্ট গুৱাহাটী সমষ্টিৰ এজেপিৰ সন্মানীয় সভাপতি মাননীয় ৰবীন দৈতনদী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ ৰাজ্যিক বিজেপিৰ ৰাজ্যিক কাৰ্যবাহী সদস্য হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ এজেপিৰ সন্মানীয় বিষয়ববীয়াসকল, আমাৰ বিজেপিৰ সন্মানীয় বিষয়ববীয়াসকল আৰু আটাইতকৈ আমাৰ মৰমৰ প্ৰাৰ্থী যাক আমি ইএম হিচাপে দেখিবলৈ আমি বাট চাই আছো, উপস্থিত ৰাইজ আৰু ছজনপাৰাৰ ৰাইজগণৰ সন্মানীয় সভাপতি মহোদয়, আপোনালোক আটাইকে শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজি আমি সঁচাই উৎসাহী যে প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয়ভাৱে সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছে সেইজন ব্যক্তি আজি আমাৰ মাজত উপস্থিত আছে দিলীপ শইকীয়া ডাঙৰীয়া। আৰু সেইটোৰ কাৰণে মই ভাবো যে আজিৰ পৰা এটা নতুন বাতাবৰণ আমাৰ ইয়াতে সৃষ্টি হ'ব। ৰাণীত যি আৰু এটা দুটা ভোট হয়তো অপজিশ্যনে পাব বুলি ভাবিছিলে, সেই ভোটখিনি আৰু নাথাকিব তেওঁলোকৰ তাত। আমাৰ পৃষ্ঠপোষকতাত আৰু ৰাভা আসাম সাহিত্য পৰিষদৰ আমাৰ কাৰ্যবাহী মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত বৃহত্তৰ ৰাভা আসাম এৰিয়াত যথেষ্টখিনি উন্নয়নৰ কাম আমি দেখিবলৈ পাইছোঁ। আৰু এই উন্নয়নৰ ধাৰা আপোনালোকে সকলোৱে জ্ঞাত যে এই উন্নয়নৰ ধাৰা যদি আমি আগবঢ়াই লৈ যাব লগা হয়, আমি সঁচাকৈ আমাৰ NDA প্ৰাৰ্থীসকলক বিপুল ভোটত আমি জয়যুক্ত কৰাব লাগিব। আমি সকলোৱে জ্ঞাত যে আমি যি আমাৰ ৰাভা আসাম সাহিত্য পৰিষদৰ যি 34টা চিট আছে, এই 34টা চিটৰ আমি ইতিমধ্যে 3টা চিট ইলেকশ্যন নেখেলাকে আমি জয়যুক্ত হ'বলৈ আমি সক্ষম হৈছোঁ, তাৰমানে বিৰোধী শূন্য। আৰু বাকী যি 33টা চিট আছে, এই 33টা চিটে ভাৰতীয় জনতা পাৰ্টি, আমাৰ ৰাভা যৌথ সংগ্ৰাম সমিতি আৰু এজেপি আমি মিত্ৰজোঁটে আমি জয়যুক্ত হ'বলৈ আমি সক্ষম হ'ম। আৰু সেইটো আমাৰ দৃঢ় বিশ্বাস। আৰু তাকে কৈ পুনৰবাৰ আপোনালোকক আমি এটা কথা মনত ৰাখিব লাগিব যে আমি যোৱা যি MP নিৰ্বাচন হৈ গ'ল, তাত আমি সকলোৱে পদুমফুলত ভোট দিছোঁ। এইবাৰ চিহ্নটো আমাৰ টিভি। এই টিভিটো মনত ৰাখিব লাগিব সদায়। আমিও টিভি এইমাত্ৰ চালোঁ, মন কি বাতৰ টিভি চালোঁ। এই টিভিটো মনত ৰাখিব লাগিব যে এইবাৰ আমাৰ চিহ্ন হ'ল টিভি। আৰু যি টিভিৰে আমি ঘৰত বহি গোটেই বিশ্ব ব্ৰহ্মাণ্ড আমি চাব পাৰোঁ, সেই টিভিৰ চিহ্ন আমি জয়যুক্ত কৰাব লাগিব। তাৰে কামনা কৰি পুনৰবাৰ আপোনালোকৰ মোৰ অন্তৰৰ পৰা সুন্দৰ বক্তৃতা প্ৰদান কৰাৰ কাৰণে এতিয়া আমাৰ মাজত উপস্থিত আছে আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি
আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া তেখেতক আমাৰ এবাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আটাই এটা জোৰেৰে হাত চাপৰি বজাই তেখেতক আমি বক্তৃতা আৰম্ভ ক'বনে নাই? ক'ব। ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি। আজি আমাৰ প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠানৰ 120 সংখ্যক কাৰ্যসূচীত আজি আমাৰ সজ্জন কৰা ৰাইজ কৈৰাহৰ এই পবিত্ৰ শ্ৰী শ্ৰী বুঢ়া ৰাঙামাৰা থানত সমবেত শ্ৰদ্ধাৰ আই মাতৃসকল, যুৱ বন্ধু বান্ধৱীসকল, শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ সৈতে মঞ্চত উপবিষ্ট হৈ থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম গণ পৰিষদ দলৰ সন্মানীয় অন্যতম সাধাৰণ সম্পাদক আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা জিলা সমিতিৰ সন্মানীয় সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ শ্ৰী ৰঞ্জন গোস্বামী ডাঙৰীয়া, যৌথ সংগ্ৰাম সমিতিৰ এগৰাকী অন্যতম নেতা তথা নিখিল ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভা ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ সন্মানীয় সমষ্টি সমিতিৰ সম্পাদক ৰবীন দৈমাৰী ডাঙৰীয়া, আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ এগৰাকী যুৱ নেতা সকলোৰে পৰিচিত হিমাংশু বৈশ্য ডাঙৰীয়া, আমাৰ এই বুথ সমিতিৰ সন্মানীয় সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ বড়ো ডাঙৰীয়া, লগতে আমাৰ আজি অনুষ্ঠানৰ কেন্দ্ৰবিন্দু নহয় যদিও আমাৰ সকলোৰে কেন্দ্ৰবিন্দুৱে আৰু আমাৰ যৌথ মঞ্চ বিজেপি এজিপি সকলোৰে উমৈহতীয়া প্ৰাৰ্থী আমাৰ সকলোৰে মৰমৰ পুষ্পাঞ্জলি কুমাৰী বড়ো ডাঙৰীয়ানী আৰু তিনিওটা দলৰ সন্মানিত আমাৰ নেতৃবৃন্দ কাৰ্যকৰ্তাসকল, আচলতে প্ৰথমবাৰ মই পবিত্ৰ আমাৰ ৰাণী অঞ্চলৰ এই ৰাইজৰ পবিত্ৰ অনুষ্ঠান এই ৰাঙামাৰা থানত আহিছোঁ। মই পোনপ্ৰথমে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সকলোৰে মংগলৰ বাবে ভক্তিভৰা সেৱা আৰু প্ৰাৰ্থনা জনাইছোঁ। মই আহি থাকোঁতে এটা কথা ভাবি আহিছিলোঁ যে মন কি বাত আছে বুলি গম পাইছোঁ, গতিকে ময়ো কাৰ্যসূচীত যাম নিৰ্বাচনী প্ৰচাৰৰ, তথাপিও মই আপোনাক এবাৰ লগ পাম। মই বোলো ভালেই হ'ল যে আমাৰ মিত্ৰ দলৰ এগৰাকী অতি সক্ৰিয় আৰু নিষ্ঠাৱান আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা দলৰ ৰমেন্দ্ৰ থাকিব, গতিকে ভালেই হ'ল। তেখেতকো পোৱাৰ পিছত জেনেৰেলি আমাৰ অসমীয়াত কথা এটা আছে, নদী নলা যোনফালে যায় সুঘৰিয়ালো সেইফালে যায়। এতিয়া বিধায়ক দুইজন যেতিয়া আহিছে এই ৰাইজৰ স্বাভাৱিকতা বেছি হ'বই। মই সেইকাৰণে ভাবিছোঁ যে ইমান মানে নাগৰিক আই মাতৃ কিয় হৈছে। তাৰপিছত দেখিলোঁ দুইজনকৈ বিধায়ক আছে আৰু আপোনালোক এতিয়া সৌভাগ্য যে আপোনালোকৰ কাৰণে দুজন বিধায়ক এতিয়া, হয়নে নহয়? এইফালে এজন বহি আছে পুৰণা বিধায়ক আৰু সোঁফালে নতুন বিধায়কো বহি আছে, হয়নে নহয়? গতিকে দুজন বিধায়কক পাই নিশ্চিতভাৱে এই অঞ্চল আৰু সমৃদ্ধ হ'ব, এয়া আমাৰ দৃঢ় বিশ্বাস। মই অকণমান দাদাক সুধিলোঁ, দাদাই ক'লে যে আমাৰ ইয়াত এখন সুন্দৰ ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে ইতিমধ্যে 12 কোটি টকা এটাৰ অনুদান আগবঢ়াইছে অসম চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰে। মই ভাবিলোঁ ষ্টেডিয়াম এখন ইয়াত হোৱাটো বৰ প্ৰয়োজন আছিলে আৰু এই অঞ্চলৰ
কাৰণে আমাৰ ক্ৰীড়া আন্তঃগাঁথনিৰ অভাৱো আছিলে গতিকে এই ষ্টেডিয়ামখনে আমাৰ এই অঞ্চলৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ কৰিব সেইকাৰণে মই ৰমেন কলিতা ডাঙৰীয়াকো মই আমাৰ দলৰ ফালৰ পৰাও আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত সকলোৱে শুনিলে ইয়াৰ আগতেও শুনিছিলোঁ মন কী বাত সেইটো মোক ক'ব নালাগে আজি প্ৰথমবাৰ মন কী বাত হ'ল দেশৰ জনতাৰ দেশখনৰ বিভিন্ন ক্ষেত্ৰত ভাৰতীয়সকলে কিদৰে আজি নেতৃত্ব দিছে কি কি বিষয়ত ভাৰত আগবাঢ়ি গৈছে কৃষি হওক শিক্ষা হওক বিজ্ঞান হওক স্বাস্থ্য হওক মানে প্ৰযুক্তিবিদ্যা হওক সকলো ক্ষেত্ৰত ভাৰতবৰ্ষ আমাৰ সংস্কৃতি আমাৰ পৰম্পৰা আমাৰ ইতিহাস কথা মই নকওঁ पवित्र मंदिर ये देखिए यहाँ पे जो रावा हासम का जो इलेक्शन है ना इसका रैली चल रहा है यहाँ पे ये मीटिंग चल रहा है देखिए यहाँ पे दिलीप सैकिया जो बीजेपी का नेता है वो भी आए हुए हैं यहाँ पे 140 কোটি জনগণে